আজি ইউটিউবৰ পৰা পাই গ'লো পেমেণ্ট, মনটো বহুত বেছি ভাল লাগিছে। এই মাত্ৰ পেমেণ্ট ৰিচিভ হোৱাৰ মেছেজ এটা আহিছে মোৰ মোবাইলত। কিমান পালোঁ পেমেণ্ট মই ভিডিঅ'টোত ক'ম বাৰু আপোনালোকক, আৰু যিমানখিনি পালোঁ সকলোখিনি টকা মই বানপীড়িত লোকসকলক কিবা এটা সাহাৰ্য দিম বুলি ভাবিছোঁ, কিবা এটা সহায় কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু? নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি নতুন ভিডিঅ' লৈ। মনবোৰ একেবাৰে বেয়া, বহুতেই বেছি মন বেয়া। মোবাইলটো খুলিলেই বানপানীৰ যিবোৰ দৃশ্য দেখি পাওঁ, বানপানীৰ যিবোৰ খবৰ দেখি পাওঁ, মনটো বহুত বেছি সেমেকি উঠে। ইমানেই লোকচান হৈছে মানুহবোৰৰ, ইমানেই কষ্ট হৈছে। গৰু ম'হকে আদি কৰি ঘৰৰ সা সামগ্ৰী, মূল্যৱান সা সম্পদ, মানে মানুহো ঢুকাইছে বহুত বেছি বানপানীত। মানে কি ক'ম, এইকেইদিন মনটো বহুত বেছি বেয়া। ভিডিঅ' বনাবলৈ ইচ্ছা যোৱা নাই। এতিয়া সন্ধিয়া 5:30 বাজিছে, ৰ'দটো যদিও ওলাই আছে, 5:30 বাজিছে এতিয়া সন্ধিয়া। মানে কি ক'ম আৰু, ভিডিঅ' বনাবলৈও ইচ্ছা যোৱা নাই, এনেকুৱা হৈ আছে মনটো। বহুতেই হয়তো জানিছেই, দেখিছেই যে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, নাজিৰা, তিয়ক এইটো ছাইডত বহুত বেছি ভয়ানক ৰূপত বানপানী হৈছে, বহুতেই বেছি ভয়ানক ৰূপত। যিটো বানপানী যুগ যুগ ধৰি ককা আইতাহঁতেও দেখা নাছিলে সেই ঠাইৰ, সেনেকুৱা বানপানী হৈছে। যি জেগাত বানপানীৰ বটো হোৱা নাছিলে, এনেকুৱা ৰূপত বানপানী হৈছে। আৰু যিসকলে নাজানে মই কৈছোঁ কেনেকৈ পানী আহিছে নাগালেণ্ডৰ পাহাৰৰ পৰা বয়। আৰু কৈছে যে নাগালেণ্ডত হেনো ডাৱৰ বিস্ফোৰণ হৈছে, যাৰ ফলত ভৈয়ামত ইমান পানী হৈছে। কিন্তু ভাবিবলগীয়া কথা, ডাৱৰ বিস্ফোৰণ হ'লে ইমানটো লেভেলত পানী হ'ব পাৰেনে? ঘৰৰ মানুহৰ মুধচ ডুবি যোৱাকৈ, সেইটো কিন্তু ভাবিবলগীয়া কথা। বানপানী হোৱা প্ৰায় এসপ্তাহমানে হ'বলৈ হ'ল। ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰকে ধৰি বহুতো লোকে সহায়ৰ হাত আগবঢ়াই আছে আমাৰ বানপীড়িত লোকসকলক। চৰকাৰেনো কিমান কি কৰিব, সেইবাবে সকলোৱে মিলিজুলি কৰিছে, বহুত বেছি ভাল লাগিছে। মই আজি ইমান দিনে একো এটা কৰিব পৰা নাই, বহুত বেছি মনতে বেয়া লাগি আছে। আৰু একো কৰিব নোৱাৰা কাৰণটো সেয়াই, আৰ্থিক অসুবিধা। যোৱা কেইদিনমান আগতে বেলেগ এডোখৰ জেগাত, মানে আমাৰ বেলেগ এডোখৰ জেগাও আছে, তাত মই বাউণ্ডাৰী ৱাল, গেট এইবোৰ লগালোঁ। বহুত বেছি টকা খৰচা হ'ল। যি 2 টকামান জমা আছিলে সকলোবোৰ খৰচা কৰি পেলালোঁ। আৰু এইখিনি জেগা হৈছে আমি নিজে থকা জেগাখিনি। এয়া চাওক আপোনালোকে, এইটো মনোজ ভাইৰ ঘৰ, মানে আমাৰ ঘৰটো। আৰু সন্মুখত এয়া মই বাউণ্ডাৰী ৱাল, গেট এইবোৰ লগালোঁ। কামটো আৰম্ভ কৰোঁতে যি কেইটকা আছিলে শেষ হৈ থাকিলে, আধাখনীয়া হৈ থাকিলে কামটো। তাৰপিছতে মই মানে বেলেগ মানুহৰ পৰা পইচা ধাৰে লৈ এই কামটো সম্পূৰ্ণ কৰিবলৈ এতিয়া চেষ্টা কৰি আছোঁ। আৰু এনেকুৱা বেয়া ছিজন মানে আহি গ'ল, এনেকুৱা বেয়া টাইম মানে আহি গ'ল। গোটেই কাম বন কৰি পইচা পাতি শেষ, মানে কংকাল জীৱন চলি আছে। ভিডিঅ' চিডিঅ' কৰিলেও বেছি পইচা নহা হ'ল আজিকালি। এনেকুৱা বেয়া দিন চলিছে বুলি ক'ব লাগিব। সহায় কৰিম বুলি ভাবিও সহায় কৰিবলৈ পৰা নাই বানপীড়িত লোকক। বহুত বেছি মনটো মানে বিষাই আছে বুলি ক'ব লাগিব। কাকো একো ক'বলৈ পৰা নাই, কি ক'ম এতিয়া। আৰু এনেকুৱা বিপদৰ সময়ত, এনেকুৱা দৰকাৰৰ সময়ত মানে ইউটিউবৰ পৰা পে'মেণ্টটো আহি গৈছে নহয়, কি মজা লাগিছে মানে। আৰু অহাকাইলৈ গৈ আছোঁ আমি বানপানী হোৱা জেগালৈ। যিসকলে ভিডিঅ'সমূহ চাই আছে লাইক কৰি দিব। বহুতেই ভাবে ইউটিউবাৰ মানুহ, ভিডিঅ' বনোৱা মানুহ বহুত লাখে লাখে টকা পাওঁ বুলি। আচলতে কিমান টকানো পাওঁ মাহত ইউটিউবৰ পৰা, মই আজি সেইটোকে দেখুৱাই দিম বুলি ভাবিছোঁ আপোনালোকক। মোবাইলৰ মেছেজটো মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক। 24 জুলাই 2026 2:35 PM আহিছে মেছেজটো। আৰু কিমান আহিছে পে'মেণ্ট আপোনালোকে চাওক, 12,022 টকা আহিছে। আগৰ দৰে ইমান পে'মেণ্টো নাপাওঁ, ভিউজো ইমান নাহে যে। যিহেতু 12,022 টকা আহিছে, এই 12,022 টকাটো মই যিমানখিনি যি পাৰোঁ সহায় কৰি দিম বুলি ভাবিছোঁ। ইমান ঘামিছ যে? ইমান গৰম, আমাৰ ৰুমটো দেখা নাই, এই হাৱা চাৱা নোসোমাই, একদম হিটাৰতকৈ কম নহয়, ইমান গৰম। জিম যাবলৈ ওলাই আছোঁ, এতিয়া জিম যাওঁ। 3 দিনমান হ'ল জিমে যাবলৈ পৰা নাই, সময় নিমিলাৰ কাৰণে। যিটো সময়ত জিম যাওঁ সেইটো সময়ত মানে আপোনাৰ বেলেগ কাম ওলাই যায়, ক'ৰবাত ফচি থাকোঁ গৈ, সেনেকুৱা হয়। আজি ওলাইছোঁ যাবলৈ কাৰণে, এয়া বেগ চেগ ৰেডি কৰি থৈছোঁ। এতিয়া গৈ আছোঁ জিমলৈ। গাড়ীখনত একেবাৰে তেল নাই, চাব পাৰে লাল খুঁটি ওলাই আছে। আজি তেলটো ভৰাই থ'ব লাগিব, যিহেতু কাইলৈ যাব লাগিব বহুত দূৰ। জিমলৈ আহি পাই গ'লোহি আমি, আৰু আমাৰ জিমটো আপোনালোকে চাব পাৰে। মই ধুনীয়াকৈ ঘূৰাই দেখুৱাই দিছোঁ। বহুত ডাঙৰ জিম, মানে আমাৰ জোনাই এৰিয়াত সকলোতকৈ ডাঙৰ জিম বুলি ক'ব লাগিব এইটোৱে। আচলতে অৰুণাচলত পৰে আমাৰ জিমটো। এতিয়া নাই, তোৰ চেহেৰাটো দেখাইছোঁ, জিমটো দেখাইছোঁ আকৌ, তেতিয়াহে মজা লাগিব। আজি আমি মাৰি আছোঁ দুয়োজনে কি ভৰি লেগ, সেইটোতো ভৰি মাৰি আছোঁ আকৌ। লেগ মাৰিছোঁ বুলি কোৱা আৰু ভৰি মাৰিছোঁ বুলি কোৱা একেটাইতো কথা। জিমৰ পৰা আহি ৱালত পানী দি আছোঁ। পানী দিয়াটো বহুতেই জৰুৰী, এইফালে অলপ দেখা দিয়া।
ইটা মানে গাঁঠি থোৱা আছে দেখি পাইছে জানো তাৰ পৰা দেখিছে এইফালে আহি যাবি না অলপ দেখিছে যাই দেখিছে কিয় দেখি নাপাব বৰষুণটো দিয়া নাই যে বৰষুণটো খেলি মেলি কৰিছে ৰাতি বৰষুণ দিয়া নিচিনা কৰে কিন্তু দুটোপালে অকল বৰষুণ দিয়ে ভালকৈ বৰষুণটো নিদিয়ে যে প্লাষ্টাৰ কৰিব হৈছে সেইটো কাৰণে দুদিনমান পানী এনেকৈ মাৰি দিওঁ তেতিয়া অলপ ভাল হ'ব পানীটো খালে মানে কেইটামান কঁঠাল গুটি আছিলে ইয়াকে এতিয়া মই এনেকৈ গৰম কৰি বনাই আছোঁ চব্জি একো নাই মানে ইয়াকে আজি খাই পেটটো পুৰাব লাগিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আজি বনাবলৈ একেবাৰে ইচ্ছা নাছিল ভিডিঅ' তথাপিও আপডেট এটা দি দিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে বাকী অহা কাইলৈ গৈ আছোঁ বানপানী হোৱা ঠাইলৈ যিখিনি পাৰোঁ যি পাৰোঁ সহায় কৰিম আৰু চেষ্টা কৰিম আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ